সকলোকে স্বাগতম জনালো আৰু এটা নতুন ভিডিঅলৈ তোমালোকৰ সুজিত দাদাই আজি ভিডিঅটোত মই এটা সৰু ভিডিঅ লৈ আহিছো যে অসমীয়া মিডিয়ামত নিট জেডব্লিউ ক্ৰেক কৰা পসিবল নে আৰু আমি প্ৰিপাৰেচন কৰাটো উচিত নে মই যেহেতু এজন দাদা হিচাপে তোমালোকক সদায় গাইডেন্স প্ৰপাৰ গাইডেন্স দি আহিছো কাৰণ মই নিজেও বিটেক ফ্ৰম এনআইটি সেলছৰ মই জেডব্লিউ মেইনছ ক্ৰেক কৰিছিলো ফাৰ্ষ্ট এটেম্পটত তো মই জানো এন্ট্ৰেন্স এক্সাম কেনেকৈ ক্ৰেক কৰিব লাগে তো মোক শিকোৱাৰ আগতে তোমালোকে যদি কিবা কমেন্ট দিব মন আছে তোমালোকে নিজে ক্ৰেক কৰি লও তাৰপিছত মোক কমেন্ট দিব পাৰিবা প্ৰথম কথা অসমীয়া মিডিয়ামত ক্ৰেক কৰা মানুহ বহুত কম আছে বহুত মানে 1% তো নাই সকে জনে আসামিজ মিডিয়ামত জেডব্লিউ আৰু নিট ক্ৰেক কৰে অসমীয়া মিডিয়াম লৈ পেলাই ক্ৰেক কৰিব পাৰা মানে তুমি হাই সেকেন্ডাৰী অসমীয়া মিডিয়াম ললা ধৰা কিন্তু তুমি পেপাৰখন ইংলিছত এটেম্প কৰিছা তেতিয়া কৰিব পাৰা বাট তুমি যদি পেপাৰখনে অসমীয়াত কৰি আছা তেনেহলে মই আজিলৈকে তেনেকুৱা প্ৰায় মোৰ নিজৰ চকুতটো কেতিয়াও মই দেখাও নাই আৰু নাপায়ও এনেকে কাৰণ অসমীয়া মিডিয়ামত তুমি এক্সামটো দিব গলে ৰিসোৰ্স বহুত কম থাকে ঠিক আছে ৰিসোৰ্স বহুত কম থাকে তো এটো ভিডিও মই এটো কাৰণে বনাই আছো অসমীয়া আমাৰ এটা চেনেল আছে অসমীয়াৰে মই ডাইৰেক্ট কথাই কৈছো সদায় হিহঁতে কি কৰিছে অসমীয়া মিডিয়ামত নিট জেডব্লিউ ক্ৰেক কৰি ডক্টৰ বনাব বুলি কৈ আছে হিহঁতকেটা নিজেও ডক্টৰ নহয় হেৰি তো এতিয়া কথাটো কি হ'ল তাত জনকেটা পঢ়াই আছে মই চালো মানে এটা লৰা আছে কেমিষ্ট্ৰি পঢ়ায় এই নিজে জেইসি পা পাস কৰা মই সব মোৰ মতে সব কলেজে ভাল ঠিক আছে মোৰ মতে মই কাকো ডাউন দিয়া নাই যে এখন কলেজ বেয়া এখন কলেজ ভাল সব ভাল যোৰহাট ইঞ্জিনিয়াৰিং কলেজো ভাল আসাম ইঞ্জিনিয়াৰিং কলেজো ভাল এনআইটিও ভাল আইআইটিও ভাল সব ভাল বাট তুমি নিজে যদি লৰা ছোৱালীক মোটিভেট কৰিব আহি আছা ঠিক আছে আৰু হি নিজে জেইসি পা পাস আউট হয় যোৰহাট ইঞ্জিনিয়াৰিং কলেজতো সিডব্লিউ পৰা পায় আৰু লৰা ছোৱালীক গাইডেন্স দিয়ে নিটৰ কাৰণে জেডব্লিউ কাৰণে নিজে জেডব্লিউ ক্ৰেক কৰাও নাই আৰু কয় কি অসমীয়া মিডিয়ামত জেডব্লিউ বা নিট ক্ৰেক কৰিব পাৰি তো তোমাৰ ওপৰত ডিসিশন হয় আলটিমেটলি ভিডিওটো যদি কোনোবা পেৰেন্টছেও চাই আছে আপোনালোকৰ ওপৰত ডিসিশন হয় আপোনাৰ লৰা আপোনাৰ ছোৱালী কেনেকৈ গাইডেন্স দিব আপোনালোকৰ হয়তো মোৰ ইমান নলেজ নাই তেওঁলোকৰ সমান আৰু মোৰ খালি এটা ফিল্ডত যিখিনি নলেজ আছে মই ইঞ্জিনিয়াৰিংৰ এন্ট্ৰেন্স দিছিলো বা মোৰ লগৰ বহুত নিট এক্সাম ক্ৰেক কৰি ডক্টৰো বনি আছে তো সেই নলেজখিনি ফালৰ পৰা মোৰ যিখিনি সামান্য নলেজ আছে সেইখিনিৰ পৰা আপোনালোকক কলো যিকোনো কোচিং ইন্ডাস্ট্ৰি বা যিকোনো সেন্টিমেন্টত গৈ পেলাই কামবিলাক নকৰিব কাৰণ কিয় আমাৰ অসমীয়া মানুহৰ এটা সেন্টিমেন্ট বহুত থাকে ও আমি অসমীয়া হয় আমি অসমীয়াতে সব কৰিম কিন্তু আসল কথা হেতু নহয় ঠিক আছে মই নিজে অসমীয়া মিডিয়ামৰ আছিলো ক্লাস 10 লৈকে মই এজন অসমীয়া হিচাপে আজিও গৰ্ব কৰো মই ক্লাস 11 12 অসম ইংলিশত মই লৈছিলো মিডিয়াম ঠিক আছে আৰু যদি আপুনি ভাবিছে মই অসমীয়াটো অসন্মান কৰিছো মই এটা কথাই কৈ থওঁ মই অসমীয়াত 98 পাইছিলো মেট্ৰিকত নম্বৰ লৈ মেটাৰ নকৰে হেতু জানো কিন্তু মই ইয়াত আহাৰ আগলৈকে এনআইটি সিলছৰত পঢ়ি থকা লাগে মই অসমৰ প্ৰায়খন বাতৰি কাকততে মই প্ৰবন্ধ লিখো আৰ্টিকেল লিখো মই বহুত কেখন অসমীয়া আলোচনীত মই আগতে কবিতা লিখো গল্প লিখো প্ৰবন্ধ লিখো আৰু মোৰ নিজৰ যেটো অসমীয়া লিখাৰ ষ্টাইল হেতু মই এতিয়াও জানো যে মোৰ ভাল হয় এটলিষ্ট তেওঁলোকতকে ভাল হয় গতিকে মই এটা কথাই কৈছো অসমীয়া মিডিয়ামত কেতিয়াও নিট আৰু জেডব্লিউ প্ৰিপাৰেচন নকৰিব ঠিক আছে হিহঁতে 4000 5000 টকা আপোনাৰ প্ৰিপাৰেচনৰ নামত ল'ব আপুনি ভাবি আছে বহুত কম হয় সেম আপুনি ফিজিক্স वाला যাওক হিহঁতেও 4000 5000 লয় টপ ফেকাল্টি পাব অল ইন্ডিয়া টপ লেভেলৰ ফেকাল্টি তাত পঢ়ায় ফিজিক্স वाला তাতে ল'ব পাৰে মই কাৰো প্ৰমোশন কৰা নাই ঠিক আছে মোক কাৰো প্ৰমোশন কৰিব আহা নাই মোক কোনেও পইচা নিদিয়ে প্ৰমোশন কৰিবলৈ মই এতিয়াও এটো ক'ব পাৰো আপুনি ফিজিক্স वाला বাহিৰে আৰু ক'বাত যদি ভাল পায় যেনেকা আন একাডেমিও বহুত ভাল প্লেটফৰ্ম হয় হিহঁতে কমত নিদিয়ে কাৰণে মই কৈছো ফিজিক্স वाला যাওক তাত কম দিয়ে 4000 5000 ল'ব পাৰিব ইণ্ডিয়াৰ টপ ফেকাল্টি আহে তাতে আৰু প্ৰত্যেক বছৰে ফিজিক্স वाला পৰাই সবতকে বেছি সিলেকশন পায় আপুনি কি ভাবিছে আপুনি যোনটো চেনেলত গৈ পেলাই অসমীয়া যোনটো চেনেল ইহঁতে কাম বন নাই এইবিলাক ভিডিও দি থাকে আহি পেলাই সেই চেনেলটোত গৈ পেলাই আপুনি আপোনাৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নেকি আজিলৈকে কেইটাই পাইছে খুদকচোন হিহঁত কেইটাটো নিজে নহয়ও ঠিক আছে ইঞ্জিনিয়াৰ হ'ব পাৰে ইঞ্জিনিয়াৰটো আজিকালি চকুৰ আগত ইঞ্জিনিয়াৰ ঠিক আছে হিসাব নাই কিন্তু কোনখন কলেজৰ পৰা পাস কৰিছে হেতুটো মেটাৰ কৰে কাৰণ যেহেতু নিজে এটা এক্সামৰ প্ৰিপাৰেচন কৰি আছে কৰাই আছে গতিকে নিজৰ 4000 5000 তো ডাঙৰ কথা নহয় কিন্তু আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো ধ্বংস হ'ব কিয় কাৰণ দুবছৰে হেখিনি অসমীয়া মিডিয়ামত গৈ সিহঁতৰ কথা সিহঁতৰ মতে ধুনীয়াকৈ পঢ়ি গৈ থাকিব কিন্তু ৰিয়েলিটি দেখা নাই আপোনাৰ ল'ৰাটোৱে বা ল'ৰা ছোৱালীজনীয়ে কাৰণ তেওঁলোকৰ 18 বছৰ হোৱা নাই এতিয়ালৈকে যোনে যেটো কয় হেতুৱে হয় বুলি ভাবি লয় তেওঁলোকে তো প্ৰপাৰ গাইডেন্স এটা বহুত জৰুৰী হয় ঠিক আছে
নিজে ভাবক এজন অসমীয়া ল'ৰা আহি এতিয়া মই মোৰ কথা বাৰু কোৱা নাই মই ফুল টাইম দিলে পঢ়াই দিব পাৰিম কাৰোবাক কিন্তু নিজে ভাবক যিকোনো এজন ল'ৰা ছোৱালী আহি পেলাই আপোনাক ক'লে মই আপোনাৰ ল'ৰাটো ডক্টৰ ইঞ্জিনিয়াৰ বনাই দিম আপুনি বিশ্বাস কৰিব জানো ঠিক আছে গাঁৱৰ যিকোনো এজন ল'ৰা কোনো পঢ়া শুনা নাই ধৰক আহি আপোনাক ক'লে আপোনাৰ ল'ৰাটো এজন ল'ৰা ধৰক যোনে নিজে হেৰি কৰা ধৰক কি বুলি ক'ম আৰ্টছত পঢ়া ধৰক সি আপোনাক যদি আহি পেলাই কয় যে মই আপোনাৰ ল'ৰাটো ইঞ্জিনিয়াৰ বনাই দিম ডক্টৰ বনাই দিম অসমীয়া মিডিয়ামত মইতো কেতিয়াও বিশ্বাস নকৰোঁ এইটো কথা আপুনি কৰিব নেকি তো 4000 5000 ডাঙৰ কথা নহয় সিহঁতে ক'ব পাৰে আমি বহুত কম দামত দি আছোঁ বাট 2 বছৰ ধ্বংস হৈ যাব 2 বছৰৰ পিছত ৰিয়েলাইজ কৰিব তেতিয়া কাৰণ সিহঁতৰ পৰা আজিলৈকে কোনেও নিট জেইডব্লিউত পোৱাই নাই আৰু নিজৰ ভৱিষ্যত আপোনাৰ নিজৰ হাতত থাকে সদায় এনেকুৱা ইনষ্টিটিউট মই অপেনলি কৈ আছোঁ মই কাকো কেয়াৰ নকৰোঁ কেতিয়াও জইন নকৰিব কাৰণ মোৰ যিখিনি ষ্টুডেণ্ট আছে সিহঁতৰ প্ৰতি মই বহুত কেয়াৰ কৰোঁ সিহঁতক মই নিজৰ ভাইটি ভণ্টি বুলি ভাবোঁ আৰু সিহঁতে কেতিয়াও নকৰে সেইটো মোৰ বিশ্বাস যদি পঢ়িব মন আছে ভাল ইনষ্টিটিউটত জইন কৰা ইংলিছ মিডিয়ামত প্ৰিপাৰেশ্যন কৰা তুমি লাগিলে অসমীয়া মিডিয়ামৰে হয় একো নহয় তুমি অলপমান সাহস গোটোৱা নিজৰ ফিজিক্স वाला বা যিকোনো অনলাইন যদি তোমাৰ কোচিং জইন কৰিব মনো নাই ইউটিউবত 1000টা ভিডিঅ' উপলব্ধ আছে প্ৰত্যেকটো টপিকৰ ভিডিঅ' উপলব্ধ আছে মোক গাইডেন্স বিচাৰা মই পঢ়াই দিব নোৱাৰিম কাৰণ মোৰ সময় নাই ঠিক আছে বহুতে ক'ব পাৰে ইমানে যদি আছে আপুনি পঢ়াই পেলাই পাছ কৰি দেখক তেনেকুৱা হ'লে কি হ'ব লাগিল মই বেকাৰ থাকিব লাগিল হয় তেতিয়া মই পঢ়াই থাকিব পাৰিলো হয় হেতু কথা ক'লে আকৌ বহুতে বেয়া পায় যে ইউটিউবাৰ বিলাক বেকাৰ নেকি কিবা নেকি আৰে মোক যদি কোনোবাই কয় যে আপুনি পঢ়াই দেখাওক তো মইতো ক'ব লাগিব না যে মই বেকাৰ আছো নেকি মই বেকাৰ থাকা হ'লেতো পঢ়াই দিলো হয় হয়নে নহয় তো হেতু ৰিপ্লাইত মই হেনেকে কওঁ মানে সদায় কাৰণ মই এটা অলৰেডি ভাল জব এটা কৰি আছো হেতু এৰি মই হেতু ফিল্ডত কেতিয়াও যাব নোৱাৰো য'ত কোনো নিশ্চয়তা নাই মানে হেতু বেলেগ ফিল্ড হৈ যায় কিন্তু এতিয়া কৈছো যিকোনো ইউটিউব চেনেলত চাওক হিন্দী ভাল চেনেলত বা ফিজিক্স वाला কোচিং লওক তাৰ পৰা ভালকে পঢ়া সবৰে ভাল হ'ব মই সবৰে ভালটো চিন্তা কৰো মোৰ একো স্বাৰ্থ লৈ মই ইয়াত আহা নাই মোৰ চেনেলত সাবস্ক্ৰাইবাৰ কমি গলেও মই কেয়াৰ নকৰো ঠিক আছে কাৰণ এটো মোৰ ইনকাম সোৰ্স নহয় হিহঁতৰ চেনেলটো আজি যদি বন্ধ হৈ যায় বা কোচিংটো বন্ধ হৈ যায় হিহঁতেটো কিবা এটা কৰিব লাগিব আৰু তুমি নিজে ভাবা আৰু মোৰ বন্ধ হৈ গলে মোৰ কি আছে মই ইউটিউবত কিয় ভিডিঅ' দিওঁ ভাল লাগে মানুহ যিমান মানুহ বেছি চাই মোৰ মনটো কিমান বেছি ফূৰ্তি লাগে পইচা লাগিলে নাপাওঁ ইউটিউবৰ পৰা কেটকা পাইছো মই আজিলে হেতু হিচাপ নাই মোৰ কেতিয়া একাউণ্টত সোমাই মই নিজেও নাজানো নুচুও হেতু পইচা তো হেতুৱে কথা মোৰ একো স্বাৰ্থ নোলোৱাকে মই তোমালোকৰ ওচৰত আহিছো অলপমান দাদা হিচাপে গাইডেন্স দিছো যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা তেতিয়া আৰু বেছি ভাল লাগে